দুনৈ বৰজাৰ বনাঞ্চলৰ মাজত থকা আৱাসিক এলেকাত আবদ্ধ হৈ পৰিছে এটা হাতীৰ পোৱালি। প্ৰায় 15 দিনীয়া বয়সৰ বনৰীয়া হাতী পোৱালিটো আবদ্ধ। বৰজাৰ বনাঞ্চলত অৱস্থান কৰি থকা হাতীৰ জাকটোৰ পৰা বিচ্ছিন্ন হৈ জনাঞ্চলত আবদ্ধ হৈ পৰে হাতীৰ পোৱালিটো। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ হাতীৰ পোৱালিটোক উদ্ধাৰ কৰি হাতীৰ জাকটোৰ মাজত এৰি দিয়াৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰে। হাতীটো এতিয়া পুৱা ৰাতি গাঁৱৰ মানুহে এইখন গাৰোপাৰা গাঁৱৰ মানুহে ক'লে যে ৰাস্তাই পোৱালিটো আহি আছে। আমি সুধিলোঁ যে ডাঙৰ হাতী আছিল নেকি ওচৰে পাজৰে, যে নাই, আমাৰ গাঁৱৰ ৰাস্তাই আহি আছে পোৱালিটো, আমি ৰাইজে ইয়াত আবদ্ধ কৰি ৰাখি থ'ম। হাতীৰ জাকটো থকা বুলি কৈ আছে ৰাইজে। বয়সটো খুব বেছি 20-25 দিন। এতিয়াতো আমি ভাবিছোঁ যে যিখিনি ঠাইত হাতীৰ জাকটো আছে তাৰে অলপ আশে পাশে লৈ যাওঁ বুলি ভাবিছোঁ। নিশ্চয় তেওঁলোকৰ এটা শক্তি আছে, শুঙা শক্তি এটা আছে নাকেৰে, নিশ্চয় গ্ৰহণ কৰিব। আমি এতিয়া সেইটো চেষ্টা কৰি পশু চিকিৎসাৰ লগত আমি ৰেঞ্জ অফিচাৰক জনাইছোঁ ইয়াৰ পৰাই, গতিকে এতিয়া তেখেতে ব্যৱস্থাটো কৰি আছে। দুনৈৰ পৰা নৱজিৎ ৰাভাৰ ৰিপৰ্ট, এনিভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হবলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।